हरे कृष्ण श्रीमद् भागवत गीतार আজি 11 নম্বৰ অধ্যায়ৰ 55 শ্লোক 55 শ্লোকৰ পৰা আমি পঢ়িব লৈছো মত কৰ্মা কৃন মত পৰমো মদ ভক্তঃ সংগবৰ্জিতঃ निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव मत्कर्मा कृन्मत्परमो मद्भक्तः संगवर्जितः निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव अनुवाद और तात्पर्य श्रील प्रभुपादर द्वारा श्रील प्रभुपाद की जय अनुवाद कृष्णय अर्जुनक कय श्लोकटित हे मोर प्रिय अर्जुन जिजने मोर सेवा भक्तिर कामत आत्मनियोग करिसे जिजन सकाम कर्म और जल्पना कल्पनार परा कुप्रभावर परा मुक्त जिजने मोर बाबे काम करे जिजने मुके जीवनर परम लक्ष्य बुली मानि लैसे आरु जिजन सकलो प्राणीर प्रति मित्र भावनापन्न तेও निश्चितभावे मोर ओसरলৈ আহিব পাৰে অৰ্থাৎ এই শ্লোকটিত ভগৱানে স্পষ্টভাৱে কৈছে যে কোন ব্যক্তিয়ে ভগৱানৰ ওচৰলৈ যাব পাৰে চাওক আমাৰ ভৌতিক সংসাৰত বৰ্তমান আধুনিক বিজ্ঞানে বহুত প্ৰগতি কৰিছে কিন্তু আধুনিক বিজ্ঞানেও আমাৰ যেটো আসল প্ৰবলেম হেতু দূৰ কৰিব পৰা নাই ফৰ এক্সাম্পল আমাৰ সকলোৰে চাৰিটা মুখ্য প্ৰবলেম হয় আৰু এই প্ৰবলেমবোৰ সকলোৰে কাৰণে সমান হয় আৰু কোনেও এই প্ৰবলেমবোৰ পাব নোখোজে কিন্তু তথাপিও ফেস কৰিবই লগা হয় যেনেকৈ জন্ম লব লগা হয় আৰু জন্মৰ সময়ত যেটো সন্তান মানুহে ভাবে মাকৰ কষ্ট হৈছে কিন্তু মাকতকৈ বেছি আসলতে কষ্ট সন্তানটিৰ হয় কাৰণ 9 মাহ যেনেকৈ আমি লকডাউনৰ সময়ত কৰোনাৰ সময়ত কেনেদৰে ঘৰত বন্দী হৈ থাকিব লগা হৈছিল তাতে মানুহৰ অস্বস্তি লাগি গৈছিল 9 মাহ এনেকৈ উল্টা হৈ পিনে মাকৰ পেটত সৰু এটা মানে এনেকৈ সৰু এটা থেলিত 9 মাহ থাকাটো বহুত কষ্টকৰ হয় তাতে খাব লাগে তাতে পেশাব কৰিব আৰু হউস কৰিব আৰু তাতে পোকপুৰা বিলাকে কামুৰিব হে কষ্টত বাৰে বাৰে মূৰ্ছা যাব মাকে যদি কিবা গৰম বস্তু খাইছে গৰম মানে যিবিলাক বস্তুৱে পেটত গেষ্ট্ৰিক উৎপন্ন কৰে তেতিয়া তাৰ বহুত পেইন হ'ব গতিকে জন্ম বহুত কষ্টদায়ী হয় আৰু মৃত্যু বহুত কষ্টদায়ী হয় সেইকাৰণে মানুহে মৰিব নোখোজে কাৰণ মৰাৰ সময়ত যেনেদৰে 100 যেনেকৈ স্কৰ্পিও বা যাক বিচ্ছু বুলি কয় সেই কাটিলে যেনেকৈ বিষ হয় এনেকুৱা বিষ হয় তেনেকৈ কোৱা আছে গৰুৰ পুৰাণতো কোৱা আছে গতিকে মৰিবতো কোনেও নোখোজে এভয়েড কৰিব খোজে তাৰোপৰি যি প্ৰবলেম আমি ফেস কৰি আছো তাৰে ভিতৰত হৈছে যে আমি বুঢ়া হ'বও নোখোজো কিন্তু সকলোৱে বুঢ়া হ'বই এদিন নহয় এদিন বুঢ়া হোৱাৰ পৰা কোনো বাচিব নোৱাৰে হেতু আমাৰ কমন প্ৰবলেম হয় ৰিয়েল প্ৰবলেম হয় আৰু তাৰোপৰি বেমাৰ হ'বই হ'ব বেমাৰৰ পৰাও কোনো বাচিব নোৱাৰে কিবা নহয় কিবা বেমাৰ হ'ব সৰু বেমাৰ ডাঙৰ বেমাৰ এনেকুৱা ধৰণৰ বেমাৰ হ'ব সেই কাৰণে এইবিলাক প্ৰবলেমৰ পৰা যদি আমি মুক্ত হ'ব খুজো এই চাৰিটা প্ৰবলেমৰ পৰা তেনেহলে আমি ভগৱানৰ ওচৰলৈ যাব লাগিব অৰ্থাৎ ভগৱানৰ ধামলৈ কৃষ্ণৰ ধাম হৈছে গোলক বৃন্দাবন বৈকুণ্ঠ জগতত আমি প্ৰৱেশ কৰিব লাগিব আৰু বৈকুণ্ঠ জগতত প্ৰৱেশ কৰাৰ ৰাস্তা ভগৱানে আজিৰ শ্লোকটিত আমাক কৈছে যে যিজনে কৃষ্ণৰ ভক্তিত নিজকে আত্মনিয়োগ কৰিছে সকলো মানুহ বিজি থাকে আপুনি চাওক শুৱাতে আমাৰ কিমান সময় নষ্ট হৈ যায় কিন্তু নুহুৱাকেতো আপুনি শক্তি পাব নোৱাৰে কোনো ধৰণৰ কাম কৰিবৰ কাৰণে খাব লাগিব নিয়মিতভাৱে শুব লাগিব সেইকাৰণে আমি বদ্ধ আত্মা হয় আৰু তাৰোপৰি আপোনাৰ
নিজকে কিমান মানে সৰুতে 10 বছৰমানতো এনেকৈ পাৰ হৈ যায় আমাৰ 10 বছৰমান আমি একো বুজিয়ে নাপাওঁ 10 বছৰলৈকে তাৰপিছত আমি কেৰিয়াৰ বনাওঁতে বা আমি পঢ়া লিখা কৰোঁতে সন্তান লালন পালন কৰোঁতে পইচা আৰ্জোতে কিমান সময় আমাৰ নষ্ট হৈ যায় আচলতে মনুষ্য জীৱনৰ সময়বোৰ নষ্ট হ'ব ধৰে কিন্তু যিসকল ব্যক্তিয়ে ভগৱানৰ ভক্তিত আত্মনিয়োগ কৰে তেওঁলোকে যদিও সাধাৰণ যেন লাগে যে এওঁলোকেওতো চাকৰি বাকৰি কৰিছে এওঁলোকেও পঢ়া শুনা কৰিছে বা এওঁলোকেও বিয়া পাতিছে বা সতি সন্ততি জন্ম দিছে সতি সন্ততিৰ লালন পালন কৰিছে তথাপিও তেওঁলোক সদায় মনত ভগৱান শ্ৰীকৃষ্ণৰ স্মৰণ ৰাখে আৰু তাৰোপৰি হৰিনাম নিশ্চিত ৰূপেও তেওঁলোকে জপ কৰে তেওঁলোকে ভাগৱত গীতা পঢ়ে ভাগৱত গীতা ভক্তৰ পৰা শ্ৰৱণ কৰে আৰু যিকোনো এজন ভগৱানৰ শুদ্ধ ভক্তৰ আণ্ডাৰত থাকি তেওঁলোকে তেওঁৰ কাউন্সেলিঙত নিজৰ ভক্তিক আগুৱাই লৈ যায় আৰু এইদৰে ভগৱানৰ কৃপাত তেওঁলোকে ভগৱানৰ ওচৰলৈ যাব পাৰে কাৰণ ভক্তি শিকাৰ কাৰণেও আমাক কোনোবা নহয় কোনোবাৰ ব্যক্তিৰ দৰকাৰ হয় যেনেদৰে যিকোনো শিক্ষা লোৱাৰ কাৰণে আমাক কোনো শিক্ষকৰ প্ৰয়োজন হয় গতিকে ভক্তিৰ কামত আমি নিজকে আত্মনিয়োগ কৰি ৰাখিব লাগে আৰু ভগৱানে সেকেন্ড পইণ্ট কৈছে যে যিজন সকাম কৰ্মৰ পৰা মুক্ত সকাম কৰ্ম মানে মই এইটো কাম কৰিম তেতিয়া এইটো ফল পাম সেইটো কাম কৰিম তেতিয়া সেইটো ফল পাম তো এই ফলৰ বিষয়ে যে ভাবি চিন্তি নাথাকে নিজৰ কৰ্তব্যৰ ৰূপত যিয়ে নিজৰ ভক্তিও কৰে ভক্তি হৈছে আত্মাৰ কৰ্ম আৰু বাকি শৰীৰটো লালন পালনৰ কাৰণে যে চাকৰি বাকৰি বা সন্তান হতি ধ্যান ৰাখিব লাগে হেতু শৰীৰৰ কৰ্ম দুটা কৰ্তব্যই পালন কৰিব লাগিব আৰু সেই দুটা কৰ্তব্যই যিয়ে ফলৰ কথা চিন্তা নকৰি নিস্বাৰ্থ ভাৱনাৰে কৰে তেওঁলোকে ভগৱানৰ ওচৰলৈ যাব পাৰে আৰু ভক্তি কৰিলেও আমি এনেকুৱা হ'ব নালাগে যে আমি ভগৱানৰ কৃষ্ণৰ পৰা এইটো বিচাৰিছিলোঁ হেতু নাপালো গতিকে আজিৰ পৰা কৃষ্ণৰ পূজা বন্ধ তেনেকুৱা হ'ব নালাগে সদায় আমি ভগৱানৰ প্ৰতি বহুত সাৰেন্ডাৰ্ড হ'ব লাগে আৰু যদি আমাৰ কোনোবা ইচ্ছা পূৰ্তি হোৱাও নাই তেতিয়া আমি জানিব লাগে যে এইটোত মানে ভগৱানৰে ইচ্ছা ভগৱানৰ ইচ্ছাটো সদায় আমি সৰ্বোপৰি কৰিব লাগে আৰু নিজৰ ইচ্ছাটো সদায় আমি গম পাব লাগে যে আমাৰ কাৰণে যেটো ভাল হেতুৱে ভগৱান শ্ৰীকৃষ্ণই আমাক আসলতে দিব গতিকে আমি ভগৱানৰ ওপৰত কেতিয়াও সন্দেহ কৰিব নালাগে আৰু সেই কাৰণে সকাম কৰ্ম অৰ্থাৎ ফলৰ কথা চিন্তা নকৰাকৈ আমি নিস্বাৰ্থভাৱে কৰ্তব্য পালন কৰিব লাগে 3 নম্বৰ পইণ্টত ভগৱানে কৈছে জল্পনা কল্পনাৰ কুপ্ৰভাৱৰ পৰা মুক্ত এতিয়া কিছুমান মানুহে কি কৰে বহুত কল্পনা জল্পনা কৰি থাকে কি জানি ভগৱানক আমাৰ এনেকুৱা মন যায় এনেকুৱা কল্পনা কৰে আৰু এনেকে ভগৱানক পূজা কৰিম শাস্ত্ৰত যি কোৱা আছে বা যি আমাৰ আচাৰ্যসকল বৈষ্ণৱ আচাৰ্যসকলে কৈছে হেতু তেওঁলোকে ফলো নকৰে নিজৰ কল্পনাৰ বলতে তেওঁলোকে ভগৱানক জানিবৰ চেষ্টা কৰি থাকে কল্পনাৰে আমি কেতিয়াও ভগৱানক জানিব নোৱাৰো আৰু এইটো তাৰ নেক্সট পইণ্ট ভগৱানে কৈছে যিজনে মোৰ বাবেই কাম কৰে মোৰ বাবে মানে এই ভৌতিক জগত আধ্যাত্মিক জগত সব আসলতে ভগৱানে কৃষ্ণই ৰজা হৈছে সকলোৰে গতিকে যদি আপুনি আত্মাৰ কৰ্তব্য কৰিছে হেতুটো ভক্তি হয় হেতুটো বহুত ভাল এটো কৃষ্ণৰ কাৰণে ডাইৰেক্ট কৰ্ম হয় কিন্তু যদি আপুনি ষ্টুডেণ্টৰ দৰে পঢ়া শুনা কৰিছে বা ঘৰৰ দায়িত্ব পালন কৰিছে যি শৰীৰৰ সম্বন্ধী তেওঁলোকৰ কাৰণে যেটো দায়িত্ব হেতু পালন কৰিছে তাৰ ফলটো আমি সদায় ভগৱান শ্ৰীকৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগে সদায় ৰাতি হোৱাৰ আগতে আমি এটো প্ৰেক্টিছ কৰো যদি এটো বহুত ভাল প্ৰেক্টিছ হয় যে হে ভগৱান শ্ৰীকৃষ্ণ আজি মই যি কৰ্ম কৰিলো এই সকলো কৰ্মৰ ফল মই আপোনাৰ চৰণত অৰ্পণ কৰিলো আৰু কালি মই যি কৰ্ম কৰিম বা সদায় ৰাতিপুৱা উঠি প্ৰাৰ্থনা কৰিব লাগে যে আজি মই যি কৰ্ম কৰিম এয়া যাতে মই আপোনাক মনত ৰাখি কৃষ্ণ চেতনাৰে যাতে কৰিব পাৰো আৰু কোনো যাতে ভুল কৰ্ম বা বেয়া কৰ্ম যাতে মোৰ দ্বাৰা ঘটিত নহয় ভগৱান কৃষ্ণৰ প্ৰতি শৰণাপন্ন হয় যাতে মই কৰ্ম কৰিব পাৰো প্ৰাৰ্থনাত বহুত শক্তি থাকে আৰু যদি আমি ডেইলি সিৰিয়াসলি এনেকে প্ৰাৰ্থনা কৰো আমি নিশ্চিত ৰূপে দেখা পাম যে আমাৰ জীৱনত বহুত পৰিৱৰ্তন হ'বলৈ ধৰিছে গতিকে ভগৱানে কৈছে যিজনে মোৰ বাবেই কাম কৰে অৰ্থাৎ ভগৱান শ্ৰীকৃষ্ণৰ কাৰণে আসলতে আমি কাম কৰিব লাগে আৰু যিজনে মুকেই জীৱনৰ পৰম লক্ষ্য বুলি মানি লৈছে
তেওঁৰ কাৰণে এনেকুৱা ধৰণৰ কোনো লক্ষ্য নাই যে মই বহুত ফেমাছ হ'ব খোজো বা সেইকাৰণে ভক্তি কৰিব নোৱাৰোঁ, মই বিজি থাকোঁ বা মই বহুত পইচা ঘটিব খোজো আৰু সেইকাৰণে ভক্তি কৰাৰ সময় নাই, তেনেকুৱা নহয়। তেওঁৰ প্ৰাইমাৰী লক্ষ্য হৈছে ভক্তি, কৃষ্ণৰ সেৱা, কাৰণ তেওঁ ভগৱানৰ ওচৰলৈ যাব খোজে। আৰু ছেকেণ্ডাৰী হৈছে বাকী সকলোবোৰ কাৰ্য, অৰ্থাৎ তেওঁ চবতকৈ প্ৰথমে নিজৰ পৰম লক্ষ্য বুলি মানি লৈছে কৃষ্ণৰ প্ৰেম প্ৰাপ্ত কৰাটো। নেক্সট পইণ্ট ইয়াতে কৈছে এই শ্লোকটিত, যিজন সকলো প্ৰাণীৰ প্ৰতি মিত্ৰ ভাৱনাপন্ন, অৰ্থাৎ সকলো প্ৰাণীকেই তেওঁ মিত্ৰ বুলি ভাবে, শত্ৰু বুলি নাভাবে, বা সকলো প্ৰাণীক যেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি প্ৰদান কৰিব লগা হয় বা ভগৱানৰ বিষয়ে ডিছকাছ কৰিব লগা হয়, তেওঁ কেতিয়াও এনেকৈ কনজুচি নকৰে যে মই এওঁকতো কৃষ্ণৰ বিষয়ে ক'ম তেওঁক নকওঁ, তেনেকুৱা ধৰণৰ ভাৱনাৰ তেওঁলোকৰ হৃদয়ত সৃষ্টি নহয়। শিল প্ৰভুপাদে তাৎপৰ্যত কৈছে যে যিজনে আধ্যাত্মিক আকাশত থকা কৃষ্ণ লোকলৈ গৈ পৰম পুৰুষ পৰমেশ্বৰ ওচৰত চাপিব খোজে আৰু পৰম পুৰুষ কৃষ্ণৰ লগত মধুৰ অন্তৰংগ সম্বন্ধ গঢ়ি তুলিব খোজে, তেওঁ এই শ্লোকত পৰমেশ্বৰে নিজেই আগবঢ়োৱা পদ্ধতিটো গ্ৰহণ কৰিব লাগিব। আমি আত্মা হয়, আমি শৰীৰ নহয়, আৰু আত্মা হোৱা কাৰণে যদি আমি আত্মাৰ যিটো স্বাভাৱিক জীৱন, ভগৱান শ্ৰীকৃষ্ণৰ ভক্তি বা আধ্যাত্মিক জীৱনেই হৈছে আত্মাৰ স্বাভাৱিক জীৱন, সেই স্বাভাৱিক জীৱনটোক যদি আমি আঁকোৱালি নলওঁ আৰু আমি যদি ভৌতিক দিশতেই আগবাঢ়ি থাকোঁ, যিমান ধনী হ'লেও, যিমান ধুনীয়া হ'লেও, যিমান পপুলাৰ হৈ গ'লেও গোটেই বিশ্বতে বোলে সকলোৱে আমাক জানে, তথাপিও আমি সুখ প্ৰাপ্ত কৰিব নোৱাৰিম। গতিকে সকলো ব্যক্তিৰে আচল লক্ষ্য হৈছে শান্তিত থকাটো, সুখত থকাটো, তাৰ কাৰণে তেওঁলোকে যি ইচ্ছা তাকে কৰিব খোজে। কিন্তু আচলতে ভগৱানৰ শৰণাগত নোহোৱাকৈ কোনেও মনত শান্তি প্ৰাপ্ত কৰিব নোৱাৰে। এতিয়া এটা সাধাৰণ উদাহৰণৰ পৰা আমি বুজিব পাৰোঁ, যেনেদৰে আমাৰ যদি বহুত গৰম পৰিছে অসমত, তেতিয়া কিছুমান মানুহৰ যে এতিয়াতো বহুত মানুহৰ ঘৰতে AC আছে, প্ৰত্যেকটো ৰুমতেই বুলি AC আছে, কিটচেনতো বুলি AC আছে, তো গৰমৰ একো মানে আভাস নাপাব বা কষ্টটো নাপাব। কিয় নাপালে? কাৰণ তেওঁৰ ঘৰত লাক্সাৰী আছে, সেইকাৰণে নাপালে। বা আপুনি যদি এখন লাক্সাৰিয়াছ গাড়ীত গৈ আছে আৰু ৰাস্তাটো বোলে বহুত উখৰ পাখৰ বোলে, ভাল নহয়, ৰিক্সাত গ'লে আপুনি যিটো কষ্ট পাব, হয়তো শ্লিপো হ'ব পাৰে, শ্লিপ ডিস্কো হ'ব পাৰে, কিন্তু যদি আপুনি লাক্সাৰিয়াছ গাড়ীত গৈ আছে, সেইটো অনুভৱ আপোনাৰ নহয়। কিয়? কাৰণ আপোনাৰ কাৰণে ৰাস্তাটো বদলি যোৱা নাই, ৰাস্তাটো ছেমেই হয়, কিন্তু আপোনাৰ গাড়ীখন লাক্সাৰিয়াছ হয়। আপোনাৰ কাৰণে বতৰ বদলি যোৱা নাই, বতৰ ছেমেই হয়, একেই হৈছে বতৰ, গৰমেই হয়, বহুত গৰম পৰিছে 40 ডিগ্ৰী, কিন্তু আপোনাৰ ঘৰত প্ৰত্যেকটো ৰুমত AC থকা কাৰণে আপোনাৰ সেইটো অনুভৱ হোৱা নাই। চিমিলাৰলি দুখ সুখ এইবিলাক সকলোৰে জীৱনত আহি থাকিব, কাৰণ ভগৱান শ্ৰীকৃষ্ণই ভাগৱত গীতাত কৈছে যে এই সংসাৰখন দুখালয়ম হয়। গতিকে দুখটো আহিব, কিন্তু যি দুখ সাধাৰণ মানুহে অনুভৱ কৰে সেইজন ভক্তই অনুভৱ নকৰে। কিয়? কাৰণ ভক্তৰ মন সদায় কৃষ্ণৰ চৰণত স্থিত হৈ থকা কাৰণে সেই দুখটো অনুভৱ তেওঁ কৰিব নোৱাৰে, কাৰণ সেইটো তেওঁৰ কাৰণে এইটো লাক্সাৰী হয়, মনৰ লাক্সাৰী, অৰ্থাৎ কৃষ্ণ ভক্তি হৈছে মনৰ লাক্সাৰী। আৰু সেইকাৰণে কিছুমান মানুহৰ তাত বহুত বেছি ধন সম্পত্তি নাই, কিন্তু বহুত সুখত আছে, ভক্তি কৰিছে আৰু যিখিনি ভগৱানৰ কৃপাত পাইছে তাকেই সন্তুষ্ট হৈ আছে। আৰু যদি তেওঁলোকে কিবা পোৱা নাই, তেওঁলোকে এইটো জানে যে সকলোৰে নিজৰ ভাগ্য অনুসৰি বস্তু প্ৰাপ্ত কৰিছে, আৰু কিয়নো মই কৃষ্ণৰ ভক্তি কৰিছোঁ, মোক ভগৱানে বেছিকৈয়ে দিছে মোৰ ভাগ্যতকৈ। এইটো 100% সত্য ঘটনা হয়। গতিকে তেওঁলোকে কাৰো প্ৰতি ঈৰ্ষা নকৰাকৈ নিজৰ ভাগত যি পৰিছে সেই ভাগৰখিনিৰ দ্বাৰাই তেওঁলোকে সন্তুষ্ট হয়, প্ৰপাৰ ইউজ কৰি সেই বস্তু যিখিনি তেওঁলোকৰ ধন বা সম্পত্তি আছে তেওঁ ভগৱানৰ সেৱাত নিজকে নিয়োগ কৰিছে। আৰু ভগৱানৰ ভক্তৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট হয়, যাতে তেওঁলোকে বহুত ধাৰ পইচা এইবিলাক নকৰে। কিয় নকৰে? কাৰণ আমি যেতিয়া পইচা ধাৰ কৰোঁ তেতিয়া আমাৰ মনৰ শান্তি নষ্ট হৈ যায়, আৰু মনৰ শান্তি নষ্ট হ'লে আমি ভক্তি কৰিব নোৱাৰোঁ, কাৰণ যাৰ পৰা আমি পইচা লওঁ তেওঁলোকে আমাক ডিষ্টাৰ্ব কৰিব, কাৰণ তেওঁলোকক পইচা লাগিব অবভিয়াছলি, এনেকৈ আমি ধাৰ কৰি কাৰো পইচা ৰাখিব নোৱাৰোঁ, আৰু হয়তো কিবা নহয় বিপদ আহিল আমি যদি ঘূৰাই দিব নোৱাৰোঁ। সেইকাৰণে যিমান কয় নহয়, যিমান চাদৰখন যিমান
ডাঙৰ হয় সিমানে আমি ভৰি ভালদৰে মানে ফুলে কম্বলখন যিমান ডাঙৰ সিমানে তো আমি নিজকে স্প্ৰেড কৰিম হাত ভৰি ইফালে সিফালে ঠিক তেনেদৰে হিন্দীত কোৱা হয় কি জিতনা চাদৰ উতনা পেৰ ফেলাও এনেকৈ কয় গতিকে আমি যিমান আমাৰ তাত ধন সম্পত্তি আছে সেইখিনিকে আমি ভালদৰে উপযোগ কৰি তাৰে পৰাই অলপমান ছেভিং কৰি আমি কাৰো লগত কম্পিটিশ্যন কৰিব লগা নাই আমি শান্তিমতে কেৱল ভক্তি কৰাৰ দৰকাৰ হয় ইয়াতে শিল প্ৰভুপাদে তাৎপৰ্যত কৈছে যে যি বদ্ধ জীৱবিলাকে প্ৰকৃত আধ্যাত্মিক জীৱনৰ বিষয়ে একো নাজানে আৰু প্ৰকৃতিৰ ওপৰত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিবৰ বাবে এই জড়জগতৰ কাৰ্যকলাপত ব্যস্ত থাকে তেওঁলোকক উদ্দেশ্য কৰি ভাগৱত গীতা গ্ৰন্থখন প্ৰৱৰ্তিত হৈছে এতিয়া ভগৱানেনো ক'ত কৈছে মানুহে যে সুধে ভগৱানেনো ক'ত কৈছে ভগৱানে ভাগৱত গীতাত কৈছে আৰু যি ভাগৱত গীতা আমি পঢ়ি পিনে ভগৱানে কোৱা কথাবোৰ ফলো কৰি আমি ভগৱানৰ ওচৰলৈ যাব পাৰোঁ আৰু জন্ম মৃত্যুৰ যি ষ্ট্ৰাগল এতিয়া যদি আপোনাৰ জীৱনত বহুত দুখ আছে হেতু আসলতে ভক্তসকলে ভাবে যে এই দুখৰ অনুভৱ হৈছে সেইকাৰণে আমি আসলতে বেছি ভালকৈ আৰু ভক্তি কৰিব পাৰিম কাৰণ দুখটো থাকিবই কিবা নহয় কিবা দুখ মানুহে দুখ দিব বা পৰিয়ালৰ মানুহে কিবা ক'লে আপোনাক আঘাত দিলে আৰ্গুমেণ্ট হ'ল কাৰোবাৰ লগত এনেকৈ ধৰণৰ দুখবোৰ আহি থাকিব বা বেমাৰ আজাৰ হ'ল কিন্তু আমি কৃষ্ণ ভক্তি কৰা কেতিয়াও এৰি দিব নালাগে আৰু আমি দেখা পাম যে আমি ভক্তিত যিমানেই আগবাঢ়িম সিমানেই আমাৰ দুখবোৰ আমাৰ অনুভৱ নহ'ব আৰু নাইকিয়া হৈ যাব ভক্তিৰ ৰসামৃতত কোৱা হৈছে যে কৃষ্ণৰ লগত সম্বন্ধ নথকা কোনো কামকে আমি আসলতে কৰিব নালাগে কৃষ্ণৰ বাবে আমি কৃষ্ণৰ অনুসৰি যেনেকৈ কৃষ্ণই কৈছে যে কি খাব লাগে কি খাব নালাগে হৰিনাম জপ কৰিব লাগে তো আমি সেইবোৰ কামত আমি ব্যস্ত ৰাখিব লাগে কাৰণ সকলো বস্তুৰেই উৎস হৈছে ভগৱান শ্ৰীকৃষ্ণ আৰু ভগৱান শ্ৰীকৃষ্ণ আমাৰো উৎস হয় গতিকে যি কাম কৰিলে ভগৱানে ভাল পায় আমি সেই কাৰ্য কৰা উচিত তেতিয়া আমি ভগৱানৰ ধামলৈ যোৱাৰ কাৰণে যোগ্য হৈ পৰিম আমি সদায় ফলটো কৃষ্ণকে অৰ্পণ কৰিব লাগে আৰু এইটোকেই কোৱা হৈছে কৃষ্ণ ভাৱনা ইয়াতে মত পৰম শব্দটোৱে বা পদটোৱে সেই মানুহজনক বুজাইছে যিজনে কৃষ্ণৰ পৰম ধামত কৃষ্ণৰ সাহচৰ্য লাভ কৰিব পৰাটোকে জীৱনৰ পৰম সিদ্ধি বুলি ভাবে প্ৰথমেতো আমি এইটোৱেই জানিব লাগিব যে ভগৱান শ্ৰীকৃষ্ণক প্ৰাপ্ত কৰাটোৱে আমাৰ জীৱনৰ মূল লক্ষ্য সুখো আহিব আমাৰ জীৱনত দুখো আহিব মানুহে দুখতো বিচলিত হৈ যায় আৰু সুখতো কেতিয়াবা ইমান সুখ আহে যে মানুহে ভগৱানকে পাহৰি যায় তেওঁলোকৰ সময় নাই সুখটোকে ভোগ কৰিবৰ কাৰণে আৰম্ভ কৰি দিয়ে বা দুখ আহিলেও তেওঁলোক ইমান বিচলিত হৈ যায় যে কৃষ্ণৰ নাম জপ নকৰে কিন্তু আমি আমাৰ এইটোৱেই তপস্যা যে আমাৰ জীৱনত যেনেকুৱা পৰিস্থিতি আহিলেও আমি যাতে ভগৱানক কেতিয়াও এৰি নিদিওঁ দুখতো ভগৱানৰ ওচৰলৈ যাব লাগে আৰু সুখতো ভগৱানকে থেংক ইউ ক'ব লাগে ইয়াতে সংগ বৰ্জিত কথাটো বহুত তাৎপৰ্যপূৰ্ণ হয় কৃষ্ণ বিৰোধী যিমান মানুহ আছে কৃষ্ণৰ বিষয়ে যি বেয়া বেয়াকৈ কয় বা ভগৱানক নামানে তেওঁলোকৰ পৰা আমি আঁতৰি থাকিব লাগে তেওঁলোকৰ লগত আমি তৰ্ক বিতৰ্ক কৰিব লগা একো দৰকাৰ নাই কাৰণ তেওঁলোকে কৃষ্ণৰ অপৰাধী হয় আৰু কৃষ্ণৰ বিষয়ে যেতিয়া বেয়াকৈ কয় যাক আপুনি ইমান ভাল পায় বা ভগৱানক ইমান আপুনি প্ৰেম কৰে তেতিয়া আপোনাৰ হৃদয়তো আঘাত লাগিব আৰু সেইকাৰণে বেটাৰ হয় যে এনেকুৱা ব্যক্তিৰ পৰা আমি তেওঁলোকৰ সংগৰ পৰা আঁতৰি ফুৰিব লাগে কেৱল যে নাস্তিকবিলাকেই কৃষ্ণ বিৰোধী তেনেকুৱা নহয় বহুত এনেকুৱাও ব্যক্তি আছে যে কল্পনা কৰি ভগৱানৰ বিষয়ে যিকোনো এটা ধাৰণা বনায় আৰু কৃষ্ণৰ ভক্তিটোক তেওঁলোকে একো বুলি গণ্য নকৰে কিন্তু আচলতে আমি উত্তম ভক্তি কেনেকৈ কৰিব পাৰোঁ সেয়া ভক্তিৰ ৰসামৃত সিন্ধুৰ 1 নম্বৰ 1.1.11 শ্লোকত কোৱা হৈছে অন্যাভিলাষিতা শূন্যম জ্ঞান কৰ্মাদি অনবৃতম অনুকূল্যেন কৃষ্ণ অনুশীলনম ভক্তিৰুত্তমা এই শ্লোকটিত শ্ৰীল ৰূপ গোস্বামীয়ে স্পষ্টভাৱে কৈছে যে যদি কোনোবাই শুদ্ধ ভক্তিৰ অনুশীলন কৰিব খোজে তেনেহ'লে তেওঁ সকলো ধৰণৰ জড়জাগতিক কলুহতাৰ পৰা মুক্ত হ'ব লাগিব অৰ্থাৎ অন্য অভিলাষিতা শূন্য মানে যিবিলাক ভৌতিক অভিলাষা তাৰ পৰা তেওঁলোকে মুক্ত হ'ব লাগিব আৰু জ্ঞান কৰ্মাদি অনাবৃতম জ্ঞান যোগ ফ'ল' কৰা বা সকাম কৰ্ম ফ'ল' কৰা বা
আৰু একো পদ্ধতি তেওঁলোকে ফলো কৰিব নালাগে, কেৱল অনন্য ভক্তিৰ পদ্ধতিটো ফলো কৰিব লাগিব। কৃষ্ণক প্ৰেম কৰাৰ কাৰণে তেওঁলোকে শিকিব লাগিব। আৰু কৃষ্ণ ইমান মানে কৃষ্ণ যিবিলাক সৰল ব্যক্তি তেওঁলোকে কৃষ্ণক অতি সোনকালে পাব পাৰে, কাৰণ ভগৱান আমাৰ ভাৱগ্ৰাহী হয়, আমাৰ হৃদয়তেই বহি আছে, আমাৰ ভাৱনাবোৰ চাই আছে। আমি ভগৱানক মাত্ৰ প্ৰাৰ্থনা কৰিব লাগে যে হে কৃষ্ণ, মোক যাতে আপুনি সঠিক পথটি দেখুৱায়, শুদ্ধ ভক্তৰ যাতে সংগ দিয়ে, শুদ্ধ ভক্তৰ পৰাই যাতে মই ভাগৱত শ্ৰৱণ কৰোঁ, আৰু মোক যাতে এজন প্ৰামাণিক গুৰু প্ৰদান কৰে, যাৰ দ্বাৰা মই আপোনাৰ ধামলৈ আহিব পাৰোঁ। এনেকৈ আমি প্ৰাৰ্থনা কৰিলে ভগৱানে কিয় নুশুনিব? ভগৱানটো আমাৰ হৃদয়তে বহি আছে। গতিকে আমাৰ যিটো আমাৰ দৰকাৰ হয় এইটো হৈছে যে আমি কৃষ্ণৰ অনুকূল যিবিলাক কৃষ্ণই যিদৰে কৈছে ভাগৱত গীতাত, সেইদৰে যাতে আমি ভগৱানৰ সেৱা কৰোঁ। ধৰা হ'ল কোনোবাই বোলে আপোনাক পানী খুজিছে, গৰমৰ দিনত বহুত ৰ'দৰ পৰা আহিছে, পানী খুজিছে, আৰু আপুনি কৈছে কি এই পানী খাব নালাগে দিয়ক, আপোনাৰ কাৰণে মই জুচ বনাই থৈছোঁ, জুচ খাওকচোন, অলপমান শক্তি পাব। কিন্তু তেওঁ কৈছে নহয় মোৰ বহুত পিয়াহ লাগিছে, পানীৰেই পিয়াহ লাগিছে, পানী দিয়ক না। আপুনি কৈছে নাই নাই পানী নিদিওঁ দেই, জুচ খাওক। তো সেইটো সেৱা নহ'ল। তেওঁ যি খুজিছে আপুনি সেইটো দিলেহে সেৱা হ'ল। ঠিক তেনেদৰে ভগৱানে যদি কিবা এটা বিচাৰিছে যে আমি কি কৰিব লাগে, আৰু আমি বোলে নহয় এইটো নকৰোঁ, আমি এইটো কৰিম, সেইটো সেৱা নহ'ল। সেৱা হ'ব যেতিয়া আমি ভগৱানৰ অনুকূল হয় ভগৱানৰ সেৱা কৰিম। কংসৰ বিষয়ে ইয়াত উদাহৰণ দিছে যে কংসই দিনে নিশাই কৃষ্ণৰেই স্মৰণ কৰিছিল। আচলতে কিবা যদি কলা বস্তু দেখা পায় কংসই ভয় খাই যায়, কাৰণ কৃষ্ণ কলা মানে শ্যাম বৰণ, কৃষ্ণ 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 বুলি ভাবে। তেওঁ খাওঁতে শুৱতে অনবৰতে কৃষ্ণৰ কথা ভাবি ভাবি কৃষ্ণ ভাৱনাপন্ন হৈ পৰিছিল। কিন্তু তেওঁৰ যিটো ভক্তি আছিল সেইটো কৃষ্ণ ভাৱনাৰ অনুকূল ভক্তি বুলি নকয়, প্ৰতিকূল হয়। কিন্তু কৃষ্ণ ইমানেই দয়ালু যে তেওঁৰ বিষয়ে কোনোবাই যিকোনো প্ৰকাৰে স্মৰণ কৰিলেও তেওঁৰ উদ্ধাৰ কৰে। যেনেদৰে কংসক বধ কৰিও কংসৰ উদ্ধাৰ কৰিলে, তেওঁ জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্ত কৰি দিলে। কিন্তু আমাৰ কাৰণে যিটো শাস্ত্ৰত কোৱা হৈছে যে আমি সদায় অনুকূল ভক্তি কৰা উচিত, ভগৱানক প্ৰেমপূৰ্বক সেৱা কৰা উচিত। ইতিহাসত এনে বহুতো দৃষ্টান্ত আছে য'ত ভগৱানৰ ভক্তসকলে ঈশ্বৰ ভাৱনাৰ প্ৰচাৰ কৰিবলৈ গৈ নিজৰ প্ৰাণ পৰ্যন্ত সংকটাপন্ন কৰি তুলিছিল। আপোনালোকে জানে যে শংকৰদেৱেও যেতিয়া বৈষ্ণৱ ধৰ্মৰ বা কৃষ্ণ ভক্তিৰ প্ৰচাৰ কৰি আছিল তেতিয়া তেওঁৰো প্ৰাণৰ সংকট আহি পৰিছিল। এনেকুৱা বহুত হৈছে। ৰামানুজাচাৰ্যৰো এনেকুৱা প্ৰাণৰ সংকট আহিছিল, বিশ্বনাথ চক্ৰৱৰ্তীৰ প্ৰাণৰ সংকট আহিছিল, মাৰি পেলাব খোজে মানুহে। ভক্তি সিদ্ধান্ত সৰস্বতী ঠাকুৰ যি প্ৰভুপাদৰ গুৰু হয় তেওঁকো মাৰিব খুজিছিল, কাৰণ তেওঁ কৈছিল যে দুই প্ৰকাৰৰ ব্ৰাহ্মণ থাকে। এজন ব্ৰাহ্মণ হৈছে কৰ্মকাণ্ডী, যে দেৱী দেৱতাসকলৰ পূজা কৰে, যজ্ঞ আদি কৰে, কৰ্মকাণ্ড কৰে, আৰু তাতকৈ শ্ৰেষ্ঠ ব্ৰাহ্মণ হৈছে বৈষ্ণৱ ব্ৰাহ্মণ। তেওঁলোকৰ জন্ম যাৰ য'তে হ'লেও ব্ৰাহ্মণ কোৱালিটিৰ দ্বাৰাহে হয়। এনেকুৱা নহয় যে জন্ম বোলে ব্ৰাহ্মণৰ ঘৰত হ'ল বোলে বামুণ হয়, এনেকুৱা নহয়। আৰু এইটো শাস্ত্ৰসন্মত কথা কৈছিলে যে জন্ম কৰ্ম গুণ কৰ্ম বিভাগ আছে, গুণ আৰু কৰ্মৰ দ্বাৰাহে কোনোবা ব্ৰাহ্মণ হয়। আৰু দুই প্ৰকাৰৰ ব্ৰাহ্মণৰ ভিতৰত তেওঁ কৈছিল যে বৈষ্ণৱ ব্ৰাহ্মণ সৰ্বশ্ৰেষ্ঠ হয়, কাৰণ তেওঁলোকে কেৱল কৃষ্ণৰ অনন্য ভক্তি কৰে, সেৱা কৰে, হৰিনাম জপ যজ্ঞ কৰে, গতিকে তেওঁ শ্ৰেষ্ঠ হয়। আৰু তেওঁ একদম সঠিক কথা কৈছিল। কিন্তু তথাপি বাকী ব্ৰাহ্মণসকলে বেয়া পাইছিল আৰু যে জন্মৰ পৰাই ব্ৰাহ্মণ বুলি নিজকে ভাবিছিল। তেওঁলোকে কিছুমানে তেওঁক মাৰিবৰ কাৰণেও চেষ্টা কৰিছিল। গতিকে এনেকুৱা সংকটো হয়। যেনেদৰে যীশুখ্ৰীষ্টৰ কথাও যদি আমি কয়, যীশুখ্ৰীষ্টক মানুহে কিয় মাৰিলে, এনেকৈ ক্ৰুচিফাইড কিয় কৰিলে? এইকাৰণেতো, কাৰণ তেওঁক ভগৱানৰ বিষয়ে জ্ঞান দিব গৈছিল আৰু অভক্তবিলাকে সেইটো ভাল নাপাইছিল, আৰু সেইকাৰণে তেওঁ প্ৰাণ বিসৰ্জন কৰাৰ কাৰণেও ৰেডি হৈ গৈছিল। গতিকে আমি দেখা পাওঁ যে হৰিদাস ঠাকুৰকো 22খন বাজাৰত লৈ যায়, মৃত্যু পৰ্যন্ত মাৰাৰ কাৰণে নবাবে ৰজাই, যিজন মুছলিম ৰজা আছিল, তেওঁ আদেশ দিছিল। কাৰণ হৰিদাস ঠাকুৰ মুছলিম পৰিবাৰত জন্মগ্ৰহণ কৰিছিল, যৱন পৰিবাৰত। কিন্তু তেওঁৰ ভক্তি বহুত শুদ্ধ ভক্তি, একদম হৰিনাম জপ কৰে 24 ঘণ্টা। আৰু তাৰোপৰি ৰজাই ক'লেও যে এৰি দিয়া, কিন্তু তেওঁ এৰি নিদিলে।
তেতিয়া 22খন বজাৰত মাৰাৰ কাৰণে, কাৰণ ৰজাজন ভালেই আছিল, কিন্তু বাকী মানুহবোৰে তেওঁক মানে প্ৰভোগ কৰি দিছিল যে যদি আমি ইয়াক নৰখাওঁ তেনেহ'লে বাকী যিমান আমাৰ জবন পৰিয়ালৰ মানুহ আছে তেওঁলোকেও কৃষ্ণ ভক্তি লৈ ল'ব, ইয়াক মানে এনেকৈ মাৰক আপুনি যাতে কোনেও সাহস নকৰে। কিন্তু একোৱেই নহ'ল হৰিদাস ঠাকুৰৰ। তেতিয়া যাক মাৰিবৰ কাৰণে নিযুক্ত কৰিছিল সেইবোৰে তেওঁলোকে ক'লে যে আপোনাৰ একোৱেই লোকচান হোৱা নাই, আমি ৰাতিপুৱাৰ পৰা মাৰিয়ে আছোঁ, গতিকে আপোনাক মৃত্যু পৰ্যন্ত মাৰাৰ আদেশ আছে, আমি ভাগৰি পৰিছোঁ, আপুনি যদি নমৰে আমাৰ পৰিয়ালক ৰজাই মাৰি পেলাব, গতিকে আপুনিতো বহুত শক্তিশালী হয়, আপুনি কিবা উপায় কৰক আমাৰ কাৰণে। তেতিয়া হৰিদাস ঠাকুৰে এনেকুৱা হেৰি কৰে যে মৰি গৈছে, একদম উশাহ নিশাহ লোৱা নাই, একো মানে মৰা মানুহৰ দৰে হৈ গৈছে। তেতিয়া তেওঁক কয় যে ৰজাই ঠিক আছে তেওঁক মুছলমানকো নিদিবা, দফনালেও তাৰ মানে সেই হ'ব, উদ্ধাৰ হ'ব, আৰু মানে হিন্দুকো নিদিবা যাতে জুই জ্বলাব নোৱাৰে, পানীত পেলাই দিয়া, এনেকৈ কৈছে। পানীত পেলাই দিছে, ভালেই হৈছে, তেওঁ সাঁতুৰি আৰু আহিছে ঘূৰি। তেতিয়া ৰজাজন ধাৰ্মিক আছিল, মুছলিম ৰজাজন ধাৰ্মিক আছিল, তেওঁ গম পালে যে এনেকৈ কোনেও বাচি আহিব নোৱাৰে, হৰিদাস ঠাকুৰ সাধাৰণ ব্যক্তি নহয়, বহুত ডাঙৰ ফকীৰ হয়, গতিকে তেওঁ হৰিদাস ঠাকুৰৰ পৰা ক্ষমা প্ৰাৰ্থনাও কৰে যে মই এনেকৈ আপোনাক কষ্ট দিলোঁ, তাৰ কাৰণে ক্ষমা কৰক। আৰু ৰজা আচলতে বেলেগৰ কথাত আহি পিনে এনেকুৱা ধৰণৰ কাৰ্য কৰিছিল। গতিকে আমি হৰিদাস ঠাকুৰৰ ক্ষেত্ৰতো দেখা পাওঁ যে এনেকৈ মাৰিব খুজিছিল। প্ৰহ্লাদ মহাৰাজকতো আমি জানোৱে, প্ৰহ্লাদে ভগৱান কৃষ্ণৰ ভক্তি কৰাৰ কাৰণে, নাৰায়ণৰ নাম লোৱাৰ কাৰণে তেওঁৰ পিতাক হিৰণ্যকশিপুৱে তেওঁক মাৰি পেলাব খুজিছিল। গতিকে এনেকুৱা ধৰণৰো বহুত উদাহৰণ আছে। বহুত কষ্ট কৰিব লগা হয় মানুহে, বেলেগ মানুহৰ কল্যাণ কৰিব গৈও নিজেই বহুত কষ্ট উঠাব লগা হয়। তথাপিও শুদ্ধ ভক্তই সদায় সমাজত ভগৱানৰ বিষয়ে সকলোকে ভক্তি কৰাৰ কাৰণে উৎসাহ প্ৰদান কৰি থাকে। শিল প্ৰভুপাদে তাৎপৰ্যত কৈছে যে সংক্ষেপে ক'বলৈ গ'লে অৰ্জুনক ভগৱানে তেওঁৰ অস্থায়ী প্ৰকাশ বিশ্বৰূপ দেখুওৱাৰ লগতে সৰ্বগ্ৰাহী কালৰূপ আৰু আনকি চতুৰ্ভুজ বিষ্ণু ৰূপটো অৰ্জুনক দেখুৱালে। আৰু তাৰ পৰা এইটো প্ৰতিপন্ন হয় বা গম পাওঁ যে আমি সকলোৱে যে ভগৱান শ্ৰীকৃষ্ণই হৈছে বিৰাট ৰূপৰ আৰু বিষ্ণু ৰূপৰো মূল। কৃষ্ণ নিজেই বিশ্বৰূপ বা বিষ্ণুৰ এটা নতুন প্ৰকাশ নহয়, যেনেকৈ বহুত মানুহে ভাবিব পাৰে, কিন্তু কৃষ্ণৰ পৰাই সকলো প্ৰকাশৰে উদ্ভৱ হয়। শত সহস্ৰ বিষ্ণু আছে, কিন্তু ভক্তৰ বাবে কৃষ্ণৰ আন কোনো ৰূপৰেই গুৰুত্ব নাই। ভক্তসকলে কৃষ্ণ ৰূপটোৰ প্ৰতি বহুত আকৰ্ষিত হৈ আছে, যিসকল কৃষ্ণ ভক্ত হয়। কেৱল আদি কৃষ্ণৰ মূল 2 বাহু বিশিষ্ট শ্যামসুন্দৰ ৰূপটোৰহে গুৰুত্ব আছে। ব্ৰহ্মসংহিতাত কোৱা আছে যে যিসকল ব্যক্তি প্ৰেম আৰু ভক্তিভাৱেৰে কৃষ্ণৰ শ্যামসুন্দৰ ৰূপৰ প্ৰতি অনুৰক্ত, তেওঁলোকে অনবৰতে নিজৰ হৃদয়তে শ্যামসুন্দৰক দেখা পায় আৰু আন একোকে তেওঁলোকে চাবলৈ ইচ্ছা নকৰে। অৰ্থাৎ যিয়ে ভগৱান শ্ৰীকৃষ্ণৰ ৰূপ দৰ্শন কৰিছে তেওঁলোকে কৃষ্ণ ৰূপৰ প্ৰতি আকৰ্ষিত হয়। যেনেদৰে গোপীসকলৰ সন্মুখত একবাৰ ভগৱান শ্ৰীকৃষ্ণ নাৰায়ণ ৰূপত আহে, 4খন হাত লৈ পিনে আহে, তেতিয়া গোপীসকলে একো মানে তেওঁ কৃষ্ণৰ দৰে ব্যৱহাৰ নকৰে, একো এনেকৈ গুৰুত্ব নিদিয়ে, তেওঁলোকে কৃষ্ণৰ ৰূপৰ প্ৰতি আকৰ্ষিত। ঠিক তেনেদৰে ইয়াতে কোৱা হৈছে। আৰু এইদৰেই শ্ৰীমদ ভাগৱত গীতাৰ যোগ বিশ্বৰূপ দৰ্শন নামৰ 11 অধ্যায়ৰ ভক্তি বেদান্ত তাৎপৰ্যৰ সমাপ্তি হ'ল। আপোনালোকক বহুত বহুত ধন্যবাদ। গ্ৰন্থৰাজ শ্ৰীমদ ভাগৱত গীতা কি জয়, শিল প্ৰভুপাদ কি জয়, গুৰু মহাৰাজ কি জয়, আপোনালোক সকলো বৈষ্ণৱ ভক্তবৃন্দ কি জয়। আজি আমি 11 নম্বৰ অধ্যায়টি সম্পূৰ্ণ কৰিলোঁ।